নমস্কাৰ, শিৱৰ সাক্ষাৎলৈ স্বাগতম। ছাত্ৰ জীৱন আৰু সমাজ সেৱাৰ যিখিনি পৰৱৰ্তী প্ৰাথমিক প্ৰশ্ন ৰৈ গ'ল, সেই প্ৰশ্নখিনি তোমালোকৰ লগত আলোচনা কৰিবৰ কাৰণে মই আজি আকৌ আহিছোঁ। গতিকে এতিয়া আৰম্ভ কৰোঁ। লিখকৰ মতে দেশৰ প্ৰকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা? চোৱা, সেই দেখি প্ৰকৃত দেশৰ উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা, গাঁৱৰ শিক্ষা বিস্তাৰ কৰা, গাঁৱলীয়া লোকসকলক নিজৰ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিয়া। চোৱা, গাঁৱলীয়া মানুহখিনিৰো যে এটা স্বাভিমান আছে, সন্মান আছে, যিটো কথা আজি তেওঁলোকে হয়তো বুজি পোৱা নাই, সেইটো সোঁৱৰাই দিবলৈ কৈছে। আৰে পথাৰ, গাঁৱৰ মানুহ পথাৰৰ লগত সম্পৰ্কিত। কিয়? পথাৰখনৰ কি সন্মান নাই? পথাৰ তোমাৰো এক ইতিহাস আছে, কবিতাত এইবিলাক কথা কৈছে। পথাৰ কবিতাটো পাৰিলে পঢ়ি ল'বা। পথাৰৰ এটা স্বাভিমান আছে। সোণগুটি উৎপাদন কৰে। কোনে কৰে? গাঁৱৰ চহা খেতিয়কসকলে। গতিকে তোমালোকৰ কেৱল চাকৰি বাকৰি কৰি ধনিক শ্ৰেণী মানুহ যিখিনি আছে, তেওঁলোকৰে যে আত্মসন্মান থাকিব, অহংকাৰ থাকিব, সেইটো কথা নহয়। সমাজৰ প্ৰতিজন মানুহেই মানুহ, প্ৰতিজন মানুহৰে মনুষ্যত্ব আছে। তাক সন্মান নিজেও কৰিব লাগিব, আমিও সন্মান কৰিব লাগিব। এই কামটো কৰিবলৈ কৈছে যে গাঁৱৰ বিকাশ কৰা, গাঁৱৰ উন্নতি কৰা, গাঁৱক শিক্ষিত কৰি তোলা, গাঁৱক পোহৰাই তোলা। তেতিয়াহে হ'ব যে গাঁৱৰ ল'ৰা গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ, আমি যাব লাগিব। আন্ধাৰক বন্তি জ্বলাই পোহৰ কৰিব লাগিব। গতিকে প্ৰকৃত কাম কৰিবলৈ হ'লে, প্ৰকৃত শিক্ষা দিবলৈ হ'লে গাঁওখনক শিক্ষিত কৰি তুলিব লাগিব, গাঁওখনক স্বাৱলম্বী কৰি তুলিব লাগিব, গাঁওখনক অন্ধকাৰৰ পৰা পোহৰৰ প্ৰপাতৰ মাজলৈ আনিব লাগিব। সেই পোহৰত তেওঁলোকেও গা ধুব, পুৰণি মলিমাকতিবিলাক আঁতৰ কৰিব। এই কথাটো কৈছে। এতিয়া তাৰ পিছৰ প্ৰশ্নকেইটালৈ আহোঁ। এইকেইটা প্ৰশ্নত চাগে নম্বৰ অকণমান বেছি থাকিব। ছাত্ৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছোৱাত কেনেবোৰ পন্থা অৱলম্বন কৰিব পাৰে? দেশক সেৱাত ব্ৰতী হ'বলৈ ছাত্ৰ জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা। গোটেই পাঠটো পঢ়ি তাৰ সাৰ অংশ লৈ চমু চমুকৈ গোটেই কথাখিনি কৰিব লাগিব। যে প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ হ'লে প্ৰথম যি তিনিটা কথা আছিলে আমাৰ, জীৱন মানে কি, মনুষ্য জীৱনৰ সাৰ্থকতা ক'ত, বৈষয়িক জীৱনটোৰ ব্যক্তিগতভাৱে সাংসাৰিক বৈষয়িক জীৱনটোৰ উন্নতি কৰিলে প্ৰতিজন ব্যক্তিৰ উন্নতি হৈ থাকিলেইতো গাঁওখনৰ, সমাজখনৰ, দেশখনৰ উন্নতি লাহে লাহে হৈ থাকিব। আমি গৈ পেলাই একেবাৰে আঁতৰত ঢুকি নোপোৱা জেগাত আমাৰ উন্নতিৰ কথা কৰাৰ দৰকাৰ নাই নহয়। নিজৰ জেগাটো, নিজৰ চাৰিওফালে বিকাশ কৰি যদি গৈ থাকোঁ, প্ৰত্যেকেই নিজৰ নিজৰ জেগা যদি বিকাশ কৰে, লাহে লাহে বিকাশ হৈ গৈ থাকিব। গতিকে সেইটো চাবলৈ এই তিনিটা কথা শিকি ল'ব লাগিব। বহুখিনি কথা জানি শুনি অধ্যয়ন কৰি এই কথা তিনিটা জানি ল'ব লাগিব। এইকেইটা জনাৰ পিছত কাৰ্যকৰী শিক্ষাত আমি আগবাঢ়িব লাগিব। বাস্তৱিকতে সমাজখন কি হৈ আছে আৰু ব্যৱহাৰিকভাৱে কোনখিনি কথা কৰিলে সমাজখনক আমি উত্তৰিত কৰি লৈ যাব পাৰিম, যিখিনি কথা পিছৰ পেৰেগ্ৰাফটোত কৈছে। এই যে পঢ়াই পঢ়ে ৰয়ে পাণ, এই তিনিয়ে নিশ্চিন্তে আন, তাৰ পিছৰ যিখিনি কথা, সেই কথা বতৰাখিনি পোনাই পজৰাই লিখিব লাগিব। আৰু গাঁৱক গুৰুত্ব দিছে, গাঁৱক আগুৱাই নিব লাগিব। কাৰণ গাঁওবিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ, অসমৰ কৈছে যে নগৰৰ জনকো আৰু জননীও। নগৰ এইবিলাক সৃষ্টি কৰিছে মানুহে, গাঁওবিলাক সৃষ্টি কৰিছে ঈশ্বৰে বুলি কৈছে। এটা উশাহতে নগৰ সৃষ্টি হ'ব পাৰে, ধ্বংসও হৈ যাব পাৰে। কিন্তু গাঁওবিলাক সৃষ্টি কৰিবলৈও আৰু ধ্বংস কৰিবলৈও সময় লাগিব পাৰে। গতিকে এই মানৱ সৃষ্ট নগৰবিলাকৰ বিকাশেই নহয়, প্ৰাকৃতিকভাৱে সৃষ্ট গাঁওবিলাকক যদি আমি বিকশাই নিব পাৰোঁ, এইটোহে হ'ব স্বাভাৱিক বিকাশ। নগৰৰ বিকাশটো কৃত্ৰিম আৰু নগৰৰ সৃষ্টিটোও কৃত্ৰিম। এই স্বাভাৱিকতাৰ ওপৰত গুৰুত্ব দি আমি আগুৱাই যাব লাগিব। কোনো কৃত্ৰিমতাৰ আশ্ৰয় ল'ব নালাগে। স্বাভাৱিকভাৱে জন্ম হোৱা গাঁওবিলাকক আমি আগুৱাই নিব লাগিব। এইটো হ'ল এটা কথা। আৰু বাহিৰৰ পশ্চিমীয়া শিক্ষা ব্যৱস্থাৰ যিবিলাক ভাল কথা,
সেইবিলাক তোমালোক ছাত্ৰসকলে অধ্যয়ন কৰিছা, জানিবা। কাৰণ প্ৰথম 3টা কথা জানিবলৈ হ'লে সেইবিলাক অধ্যয়ন কৰিবই লাগিব। সেইবিলাক জানি শুনি তাৰ পৰা তথ্য গোটাই আনি আমাৰ গাঁৱৰ মানুহক আমাক বুজাব লাগিব, আমিও যাতে তোমালোকৰ লগত সমানে খোজ মিলাই যাব পাৰোঁ। নহ'লে অকলে জ্ঞানী হৈ অকলে সভ্যতা সংস্কৃতিৰ বাটত আগুৱাই গৈ লাভ নাই নহয়। কাৰণ তোমাক টানি লৈ আনিব তোমাৰ সমাজখনে, আনি আকৌ মিলাই থৈ দিবহি। তুমি অকলে কেনেকৈ আগুৱাই যাবা? সকলোকে লৈ যোৱা, লাহে লাহে যোৱা, ধৈৰ্যৰে যোৱা, কিন্তু দৃঢ়ভাৱে যোৱা। যিটো খোজ আগুৱাই দিবা সেই খোজটো যাতে আকৌ পিছুৱাই আহিব নালাগে, এনেকৈ আগুৱাই যোৱাৰ বাবে আমাক প্ৰেৰণা যোগাইছে। এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে কৈছে, কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা। ইয়াতে এইখিনি আছে যে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। ইয়াতো কিন্তু তেওঁলোক শিক্ষাৰ্থীহে দেই, শিক্ষক নহয়। শিক্ষাৰ্থীৰ চৰিত্ৰটো মানে শিকাৰ যিটো মনোভাৱ সেইটো বজাই ৰাখিব লাগিব। কোনখিনি কাম? ওপৰত এই কথাখিনি কৈছে যে ককাই দাদাই বা দেউতা বুলি তেওঁলোকক নিজৰ অৱস্থা চকুৰ আগত দাঙি ধৰিব লাগিব। বাতৰি কাকতৰ জ্ঞান, জগতৰ বাতৰি থকা পুথি পাতি পঢ়ি তেওঁলোকক যত্ন কৰিব লাগিব, আগুৱাই আহিবলৈ, কুৰ্চুক কপত আঁতৰ কৰিব লাগিব, ইত্যাদি ইত্যাদি কথাবিলাকৰে সতি ছাত্ৰসকলে এইখিনি কাম কৰিব লাগিব। এইখিনিকে কৈছে যে এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথোন। ইয়াতো তেওঁলোক শিক্ষাৰ্থীহে, শিক্ষক নহয়। শিক্ষাৰ্থীৰ চৰিত্ৰ মানে অধ্যয়নৰ জনাৰ যিটো স্পৃহা, সেইটো লৈহে এয়া কাম কৰিবলৈ যাব লাগিব। জানি গলো আৰু হৈ গ'ল, সেইটো মতলবত নহয়। আমাৰ দেশৰ অধিকাংশ লোক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা। গাঁৱৰ মানুহখিনিৰ অৱস্থা কিমান ধুনীয়াকৈ কৈছে, মানে কিমান বেয়া অৱস্থাত আছে কৈছে। হাই কাজিয়া কেনেকৈ হৈ কৈছে, পেটৰ ভাতমুঠিৰ চিন্তা আমি নাই, সভ্যতা সংস্কৃতি কিমান তলত বুলি কৈছে। মাটি বাৰী খেতি বাতি ভালকৈ কৰি যাব লাগে। প্ৰথমতে কৈছে যে যি ৰোৱে পাণ এই তিনিয়ে নিচিন্তে আন। গতিকে আমাৰ খেতিয়কে যেনে তেনে চলিলেই হ'ল আৰু যে এমুঠি ৰাহি কৰিব লাগে, তাৰ পৰাও 2 পইচা আনিব পাৰোঁ, সমাজখনকো দুটা কিবা নিজে উৎপাদন কৰি বিক্ৰী কৰিয়েই হওক বা কিবা কৰিয়েই হওক দিব পাৰোঁ, নাই। গতিকে এই যিটো অৱস্থা, এই অৱস্থাটোৰ কথা ধুনীয়াকৈ বৰ্ণনা কৰিছে, তোমালোকে লিখিবা। গাঁও একাধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। গাঁৱেই নগৰৰো সৃষ্টি কৰিছে। জনক জননী, পিতাও মাও। নগৰবিলাকৰ জন্মদাতা হৈছে গাঁও। কাৰণ নগৰবিলাকতো ক'ৰ পৰা সৃষ্টি হ'ল? গাঁৱৰ মানুহে বিভিন্ন কাৰণবিলাক মই এতিয়া আৰু ক'বলৈ নাযাওঁ, বিভিন্ন কাৰণত গাঁৱৰ পৰা লাহে লাহে গৈ একোঠাইত থুপ খায়গৈ। কাৰখানা এটা হৈছে, তাত কাম কৰিবলৈ শ্ৰমিক লাগিল, শ্ৰমিকক খুৱাবৰ কাৰণে বজাৰ এখন লাগিল, তেওঁলোকৰ কাৰণে চিকিৎসা কৰিবলৈ ডাক্তৰী কিবা সুবিধা এটা দিব লাগিল, ৰাস্তা ঘাটটো অকণমান ভাল কৰিব লাগিল, ইত্যাদি ইত্যাদি গোটেই সুবিধাবিলাক লাহে লাহে তাত কেন্দ্ৰীভূত হৈ অকণমান নগৰৰ সৃষ্টি হয়। আৰু লাহে লাহে গৈ সেই নগৰ মহানগৰলৈ সৃষ্টি হয়। গাঁৱেই নগৰৰ সৃষ্টি কৰিছে। গতিকে নগৰৰ পিতৃ মাতৃ হ'ল গাঁও, এই অৰ্থত কথাটো কৈছে। কোনো নগৰ, বিশ্বত কোনো নগৰ গাঁও নোহোৱাকৈ সৃষ্টি হ'ব নোৱাৰে। মানুহ ক'ৰ পৰা যাব তালৈ? বিভিন্ন কাৰণত, পঢ়া শুনাৰ কাৰণে হওক, বেপাৰ বাণিজ্য কৰিবলৈ হওক, ফেক্টৰীত কাম কৰিবৰ কাৰণে হওক, আৰু ক্ৰমে ক্ৰমে চৰকাৰী অফিচ কাৰ্যালয়বিলাক তেনেকুৱা জেগাত বহে, ৰাস্তা ঘাটবিলাকৰ উন্নয়ন হয়। মানুহে গাঁৱলীয়া জীৱনৰ এই যি অসুবিধাও, গাঁৱলীয়া জীৱন কেনেকুৱা কৈছা, ইয়াত হয়তো কিছু লোক বিতশ্ৰদ্ধ হৈ পেলাই নগৰলৈকে যাওঁগৈ, মানুহ নগৰমুখী হৈ যায়। গতিকে গাঁৱে নগৰ সৃষ্টি কৰিছে। সেই অৰ্থত কৈছে যে গাঁওসমূহেই হৈছে নগৰৰ জনক আৰু জননী। ব্যাখ্যা কৰা, পঢ়াই পঢ়ে ৰয়ে পাণ এই তিনিয়ে নিচিন্তে আন। ব্যাখ্যাটো মই আগতে কৈয়ে আহিছোঁ মোটামুটি, গতিকে সেই কথাখিনিকে লিখিবা। আৰু কমাৰ শালত গঢ়িবলৈ হ'লে আগতে জুই শালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। কমাৰ শাল এটা ডাঙৰ শাল। কমাৰ শালত গৈ দা কুঠাৰ গঢ়াৰ আগতে নিজৰ ঘৰৰ জুই শালত অভ্যাসটো কৰি যাব লাগিব। সৰু সৰু কাম কৰি নিজকে পৰিণত কৰি, পাৰংগত কৰি ডাঙৰ কাম এটালৈ আগবাঢ়িব লাগিব।
ইয়াত কমাৰশাল মানে সেই অৰ্থত কৈছে, জুইশাল মানে সেই অৰ্থত কৈছে যে সৰু সুৰা কামৰ মাজেদি জীৱনক অভিজ্ঞ কৰি তুলিব লাগিব, মই পাৰ্গত হ'ব লাগিব, তাৰ পিছতহে ডাঙৰ কাম এটা কৰিবলৈ যাব পাৰিম। গতিকে জুইশালত নগঢ়াকৈ কমাৰশালত গঢ়িব নোৱাৰি। গাঁওখনত ঘৰখনত প্ৰয়োজনীয় কামখিনি নকৰাকৈ কোৰচাবেই মৰা গৰু ছাগলীজনীয়ে অনা, দুটা কথা গাঁৱৰ মানুহক শিকাই দিয়া, গাঁৱত কাৰোবাৰ বিপদ পৰিছে গৈ দুআষাৰ মাত বোল কৰা ইত্যাদি ইত্যাদি এই সৰু সুৰা আঞ্চলিক কামবিলাকৰ মাজেদি নিজক যোগ্য কৰি তুলিব লাগিব। মই পাৰিম সেই কামটোলৈ যাব। তাৰ পিছতহে সেই গাঁৱৰ বৃত্তটোৰ পৰা আঁতৰ হৈ সমাজৰ বৃহত্তৰ বৃত্তলৈ যাব লাগিব, যাতে তাতো গৈ মই 10জনক, ইয়াত যদি 2জনক কৰিছিলোঁ তাতে 10জনক, 10জনৰ পৰা 100জনক যাতে মোৰ সেৱা আগবঢ়াব পাৰোঁ। এই জুইশালত যদি পাৰ্গত হোৱা নাযায় কমাৰশাললৈ যাব নোৱাৰি। সেই অৰ্থত এই কথাফাকি কৈছে। ইয়াকে সজাই পৰাই মই কৈছোঁহে, গতিকে তোমালোকে বাক্যবিলাক ধুনীয়াকৈ শুৱলা কৰি কৰি লিখিবা। আৰু এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাঁইট কলিতে এইসকলক পূজাৰ উপচাৰ স্বৰূপে মাতৃয়ে গ্ৰহণ নকৰে। ছাত্ৰ ছাত্ৰীসকলৰ জীৱনটো ফুলৰ কলি বুলি কৈছে। ফুলৰ কলি, ফুল হোৱাই নাই, ফল লগাই নাই। এই ফলহে গৈ মাতৃ পূজাত নৈবেদ্যত আমি অৰ্পণ কৰিব লাগিব, গ্ৰহণ কৰিব মাতৃয়ে। কলি অৱস্থাতে যদি দিয়া যায়, না ফুল না ফল গ্ৰহণ নকৰে। মানে ছাত্ৰসকলক কলি অৱস্থাতে নষ্ট হ'বলৈ দিব নালাগে। এই কাঁইট কলি মানে একেবাৰে অপৈতা অৱস্থা বুলি কৈছে। সেই অৱস্থাতে যদি ছাত্ৰসকলক নিজৰ কামৰ পৰা আঁতৰাই অন্য কিবা কিবি কামত লগাই দিয়া যায়, বা ছাত্ৰসকলে নিজৰ কাম এৰি অন্য কিবা কিবি হৈ হাল্লা হৈ চৈ মেল মিটিং কিবা কিবিবিলাকত ঘূৰিব লগা হয়, নিজৰ অধ্যয়নত বাধা জন্মায়, তেতিয়াহ'লে মাতৃ পূজাত দিবলৈ ফল ক'ৰ পৰা লাগিব? কলিটো নষ্ট হৈ গ'ল নহয়, কলিতে মৰহি গ'ল। গতিকে মৰহা কলিটোৰ পৰা না ফুল হ'ব না ফল হ'ব। গতিকে তোমালোকে নিজকে মাতৃ পূজাত উৎসৰ্গিত কৰিবৰ কাৰণে হ'লেও নিজকে যোগ্য কৰি তুলিব লাগিব। সেইকাৰণে কৈছে যে কাঁইট কলিতে নষ্ট কৰি দিব নালাগে। যদি আমি ইয়াত কৈছে যে হুৰাই দিলে ছাত্ৰ ছাত্ৰীৰ মনবিলাক কাঁইট কলিতে সৰু অৱস্থাত যদি হুৰাই দি অধ্যয়নৰ পৰা আঁতৰ কৰি লৈ যোৱা যায়, বৰ লোকচান হ'ব দেশৰ। কাৰণ ভৱিষ্যত দেশৰ নাগৰিক ছাত্ৰ ছাত্ৰীসকল, শিশুসকল, তেওঁলোকক এতিয়া অধ্যয়নৰ সময় অধ্যয়ন কৰিবলৈ দিব লাগিব, পঢ়া, তাৰ বাহিৰে এতিয়া তোমালোকৰ অন্য চিন্তা নাই। কিন্তু ছাত্ৰ আৰু সমাজ সেৱা, গতিকে নিজৰ কাম বন কৰি শিক্ষাৰ্থী হিচাপে নিজকে ঠিকে ৰাখি 100% কৰি তাৰ পিছতে তোমালোক সমাজখনলৈ আগুৱাই যাব লাগিব। সমাজ সেৱা কৰিবলৈ যোৱাৰ আগতে নিজকে জুইশালত প্ৰস্তুত কৰি ল'ব লাগিব। সমাজৰ কাম কৰাটো কমাৰশালৰ কাম কৰাৰ নিচিনা কথা। মই আগতেও কৈছোঁ, সমাজৰ কাম কৰিবলৈ যোৱাটো ভীমৰ গদা ডঙাৰ নিচিনা কাম। গতিকে ভীমৰ গদাটো দাঙিবলৈ যোৱাৰ আগতে আমাৰ গাত ভীমৰ বলটো অৰ্জন কৰি ল'ব লাগিব। নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। একেবাৰে প্ৰবন্ধটোৰ শেষৰ বাক্যটোৱে হ'ল সেইটো, এই নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। প্ৰভু ভগৱন্তকেই আমি নাৰায়ণ বুলি কওঁ, লেখকেও সেই অৰ্থতেই কৈছে বোধ কৰোঁ। সেই প্ৰভু ভগৱানৰ সেৱা কৰিব লাগে। আমি যাওঁ মঠ মন্দিৰ মছজিদ গীৰ্জা সকলোলৈকে যাওঁ, আমি সেৱা কৰিবলৈ যাওঁ। লেখকে কৈছে এই যে মানুহখিনি, গাঁৱৰ মানুহখিনি, বিশেষকৈ সমাজৰ মানুহখিনি যিখিনি পিছুৱাই আছে, তেওঁলোকক সেৱা সৎকাৰ কৰি, তেওঁলোকক সেৱা সৎকাৰ কৰা এইটো অৰ্থতে কোৱা নাই, তেওঁলোকক দিবলগীয়া জ্ঞানখিনি দি অজ্ঞানতাৰ পৰা আগুৱাই অনা, পিছ পৰি থকা অৰ্থনীতিৰ পৰা আগুৱাই নিয়া, সকলো ফালৰ পৰা এঢৌ বেঢৌকৈ মানুহখিনিক আগুৱাই নি থকা এই মানুহখিনিৰ যিটো সেৱা কৰা হ'ব, এইটোৱেই হ'ব ভগৱন্তৰ সেৱা। কাৰণ নাৰায়ণ নৰৰূপী, নৰৰ মাজত, মানুহৰ মাজতেই প্ৰভু আছে। সেই প্ৰভুক আমি আঁতৰত বিচাৰি থকাতকৈ এই মানুহখিনিৰ মাজত বিচাৰি লৈ তেওঁলোকক সেৱা শুশ্ৰূষা কৰা, বিপদত মাত মতা, তেওঁলোকৰ দুখত দুখী হোৱা, তেওঁলোকৰ সুখত অকণমান সুখী হোৱা, তেওঁলোকৰ লগত কান্দিম, তেওঁলোকৰ লগতে হাঁহিম, তেওঁলোকৰ লগতে খাম, একেলগে গাম, একেলগে থাকিম, একেলগে আগুৱাই যাম। পঢ়া শুনা কৰিলা, ডাঙৰ ডাঙৰ চাকৰি বাকৰি পালা, পাবও পাৰা, নিৰ্ঘাত পাবা, জীৱনত সদায় আশাবাদী হ'ব লাগে, পাবা। কিন্তু গাঁও এৰি বছ নাপলি মেলিলা নগৰলৈ,
সেইটো কৰিবলৈ কোৱা নাই। যাবা, প্ৰয়োজনত নগৰতো থাকিব লাগিব, কিন্তু গাঁৱৰ লগত, মাটিৰ লগত, প্ৰকৃতিৰ লগত সম্পৰ্ক এৰিবলৈ কোৱা নাই। এই সেৱাটোৱে হৈছে নাৰায়ণৰ সেৱা। এতিয়া ভাষা বিষয়ক প্ৰশ্নলৈ মই এবাৰো যোৱা নাই, গতিকে আজিও নাযাওঁ বুলি ভাবিছোঁ। গতিকে এইখিনিতে পাঠটো শেষেই হ'ল। এতিয়া লেখক পৰিচয় বুলি কথা এটা আছে, ইয়াত দি থোৱা কথাখিনিকে তোমালোকে চাবা, আৰু মই বিশেষ তাৰ বাহিৰে একো ক'বলৈ নাযাওঁ, আৰু কিবা জানো বুলিও তোমালোকে নাভাবিবা। তাৰপিছত এটা কথা কিন্তু মই ক'বলৈ গৈছোঁ যে অসমীয়া সাহিত্যৰ আদি যুগৰ পৰা আধুনিক যুগৰ প্ৰায় প্ৰথম চোৱালৈকে এটা বৰ তথ্যভিত্তিক, যুক্তিভিত্তিক, ধাৰাবাহিক যি ইতিহাস, সেই ইতিহাস ৰচনা কৰিছে ডিম্বেশ্বৰ নেওগদেৱে। এইটো বৰ সাংঘাতিক কথা। দুজন নেওগ আছে আমাৰ অসমীয়া ভাষা সাহিত্যত, আমি চহকী কৰি থৈ গৈছে, ডিম্বেশ্বৰ নেওগ আৰু মহেশ্বৰ নেওগ। এই ডিম্বেশ্বৰ নেওগদেৱে বিশেষকৈ এইকেইখন যে কিতাপ লিখিছে, আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুখী, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি, বৈষ্ণৱ ধৰ্মৰ ক্ৰমবিস্তাৰ, প্ৰাগ ঐতিহাসিক অসম, গ্ৰউথ অফ দ্য অসমীয়া লেংগুৱেজ, এইবিলাক বহুত প্ৰয়োজনীয় আৰু বহুত অধ্যয়ন কৰি বিৰাট কষ্ট কৰি লিখিবলগীয়া কিতাপ। এইবিলাক ইমান অধ্যয়ন কৰি মেলি আমাক দি থৈ গৈছে। আৰু তেওঁৰ চিন্তাটো কেনেকুৱা, এই প্ৰবন্ধটোৰ মাজত চিন্তাটো ওলাই পৰিছে। মানুহক কিমান ভাল পায়, গাঁৱক কিমান ভাল পায়, এই কথাটো ওলাইছে। তেওঁ কবিতা এটাও আছে হ'ব পাৰে, কমাৰ খদিয়াই এই ক্ষুদ্ৰ গাঁওখনি মোৰ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ টাঙৰণ। নিজৰ জন্মভূমিৰ গাঁওখনৰ মাজত গোটেই ব্ৰহ্মাণ্ডক বিচাৰি পাইছে, ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ টাঙৰণ বুলি কৈছে। গতিকে এইজন লেখক, এই ডিম্বেশ্বৰ নেওগদেৱ কম নহয়, আমাৰ সদায় নমস্য হৈ থাকিব। এইখিনিকে কৈ আজিৰ পাঠটো মই ইয়াতে সামৰিলোঁ। তোমালোকে ভাল পালা বেয়া পালা তোমালোকৰ কথা। মই মোৰ ফালৰ পৰা যিমান দূৰ পাৰোঁ মই চেষ্টা কৰিছোঁ। আজিলৈ আহোঁ, নমস্কাৰ।